নমস্কাৰ প্ৰিয় বন্ধুসকল, এয়া দেখিছে যে মুড়ি, সেমেকি যোৱা মুড়ি মই আপোনালোকক হাতে দেখুৱাই দিছো, দেখিছেনে? এইটো ভঙা নাই, একেবাৰে সেমেকি আছিলে। সেইকেইটাকে কিবা এটা বনাওঁ বুলি উলিয়াই আনিছো। গেছটো জ্বলাই এয়া পাতি দিছো কেৰাহীখন অকণমান গৰম হৈছে, তেতিয়াই মুড়িকেইটা দি দিছো। এই মুড়িকেইটা এতিয়া অকণমান ভাজি ল'ম। লৰাই এয়া ভাজি আছো। গেছটো অফ কৰি আপোনালোকক দেখুৱাইছো। অকণমান ভাজাৰ পিছত এয়া মচমচীয়া হৈছে, দেখিছেনে? এইখিনি এতিয়া পিচি লৈছো। এয়া পিছা হৈ গ'ল। বাতি এটাতে বাকি লৈছো। সেমেকি যোৱা মুড়ি, আখৈ এনেকৈ যদি থাকে মই পেলাই নিদিওঁ, এনেকৈ বনাই পেলাওঁ কিবা এটা, তেতিয়া ল'ৰা ছোৱালীও খাই ভাল পায়, গমেই নাপায় কি বনাই দিলে। ইয়াতে মই নিমখ দি লৈছো। প্ৰথমে জোখমতে নিজৰ জোখত দি দিব। আৰু দিছো চুজি, চুজি 2 চামুচ এনেকৈ দি দিছো। আপোনালোকে যেনেকৈ মিলাই আৰু তেনেকৈ দিব। চুজি দিছো, বেচন দিছো, এনেকৈ মিলাই পেলাই গোটেইখিনি অলপ অলপ পানী দি পেলাই সানি লৈছো চামুচখনেৰে। সেমেকি যোৱা মুড়িকেইটা পেলাই নিদি এনেকৈ বনাই পেলাইছো। আমাৰ মাইকী মানুহবিলাকে অৱশ্যে বস্তুবিলাক যেতিয়ালৈকে একেবাৰে পেলাই দিব লগা নহয়, তেতিয়ালৈকে কিবা এটা কৰিব পাৰি নেকি বুলি চেষ্টা কৰে। ময়ো তেনেকৈ এই পিঠাটো বনাই আপোনালোকক দেখুৱাইছো। ইয়াতে একেবাৰে অকণমান পানী দি লৰাই থাকিব লাগিব। যদি বেছি পানী হৈ যায় পটককেনে ঢালি দিলে, তেতিয়া আকৌ চুজি অকণমান দি ল'ব, নহ'লে বেচন অকণমান, নহ'লে পিঠাগুড়ি এনেকৈ মিলাই ল'ব, বা আটাও দিব পাৰে, আটা অকণমানো দি ল'ব পাৰিব। এনেকৈ মই গোটেইখিনি মিলাই পেলালো। চাওকচোন, এইখিনি টেষ্টি হ'বলৈ খাবলৈ কি কৰিলো জানেনে? গেছটো জ্বলাইছো আৰু ইয়াতে টাৱাখন বহুৱাই দিছো। টাৱাখন যেতিয়া গৰম হৈছে, ইয়াতে দি দিছো ৰিফাইন তেল। ৰিফাইন তেলখিনি যেতিয়া গৰম হ'ল, ইয়াতে দি দিছো সৰিয়হ আধা চামুচ। সৰিয়হ আধা চামুচ দিয়াৰ পিছত এয়া দিছো মাটি দাইল, বাকলি গুচোৱা মাটি দাইল দি দিছো এচামুচ। এইখিনি যেতিয়া ধুনীয়াকে ৰঙচুৱা হৈছে, গেছটো অফ কৰি নমাই থলো। যেতিয়া ঠাণ্ডা হ'ল, এইখিনি দি দিলো ইয়াতে। যিখিনি মই নাস্তা বনাবলৈ ৰাখি থৈছিলো, সেইখিনি গোটেইখিনি দি দিলো। দি পেলাই এতিয়া মিলাই লৈছো। এইখিনি মিলাই হৈ গ'ল। গেছটো জ্বলাই দিছো। এইখিনি বনাব লাগিব। টাৱাখন পাতি দিছো, গেছটো জ্বলাই। টাৱাখনতে অকণমান তেল দি পেলাই এইখিনি মিলাই লৈছো। এতিয়া যিখিনি মিশ্ৰণ বনাই থৈছিলো নাস্তা বনাবলৈ, তাৰে এহেতা কৰি এনেকৈ পিঠাৰ দৰে বনাই দিছো। ইয়াতে যিমানকেইটা ধৰে সিমানকেইটাই মই এনেকৈ
নাস্তা এটা এটাকৈ দি দিছো সিজিবলৈ। এনেকৈ 4টা দিয়াৰ পিছত এইখিনি অকমান মিলাই লৈছো। ঢাকনখন অকমান সময়ৰ কাৰণে ইয়াতে ঢাকি দিলো। ঢাকনখন উঠাইছো কিহৰ কাৰণে জানেনে? এই নাস্তাটো খাবলৈ ধুনীয়া হ'ব বুলি মই কি কৰিছো, ইয়াৰ ওপৰতে কেইটামান শুকান ফ্ৰুটছ দি দিছো। যিকেইটা ঘৰত এনে আছিলে টেমা এটাতে, দেখিবলৈ ধুনীয়া হ'ব বুলি এনেকৈ দি দিলো। আপোনালোকে যদি বনাই নিদিলেও হ'ব, মই আচলতে দেখিবলৈ ধুনীয়া হ'ব বুলিয়ে এনেকৈ দি দিলো। এটা এটা কৰি এনেকৈ এতিয়া উলটিয়াই দিছো, কাৰণ এইখিনি অকমান সিজিছে, তলৰ ফালে ৰঙা হৈছে। এই গতিকে এইখিনি অলপ দি ৰখাৰ পিছত আকৌ হেতাখনেৰে এয়া উলটিয়াই দিছো। কওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে নহলে? এনেকৈ থাকি যোৱা মুড়িকেইটা, সেমেকি যোৱা মুড়িকেইটা যদি পেলাই নিদি এনেকৈ নাস্তা এটা বনাই দিয়ে, খাবলৈ খুবেই ভাল পাব। যেতিয়া গোটেইকেইটা পিঠা হৈ গ'ল, তেতিয়া এনেকৈ এটা এটাকৈ নমাই দিলো। চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈ কোমল হয়। আকৌ তেল অকমান ঘঁহি দিলো ব্ৰাছডালেৰে। যিখিনি আছিলে সেইখিনি আকৌ এনেকৈ মই এটা এটাকৈ দি দিলো। আচলতে কেনেকৈ দিছো সেইখিনিকে দেখুৱাই দিছো। এয়া আকৌ ঢাকি দিলো অকমান সময়। 3 মিনিটমান ঢাকাৰ পিছত আকৌ এনেকে উঠাই দিলো, ফ্ৰুটছ দিলো, আকৌ ঢাকন মাৰি দিলো। তেনেকৈ বনাই পেলালো। প্ৰথমতে যেনেকৈ দেখুৱাইছিলো সেইকেইটাও বনাই পেলালো। মই সম্পূৰ্ণকৈ দেখুওৱা নাই আপোনালোকক সেইকেইটা বনোৱা, অকমান সময়হে দেখুৱাই দিছো, তেতিয়া আপোনালোকে বুজি পাব। আপোনালোকে এনেকৈ নিশ্চয় বনাই খাব পাৰিব আৰু খাবলৈও ভাল পাব।
গোটেইকেইটা হৈ যোৱাৰ পিছত এনেকৈ প্লেটত সজাই লৈ চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈও ভাল হয়। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ।